কচুৱাৰ চানখোলাত AIUDF দলৰ অস্থায়ী নিৰ্বাচনী কাৰ্যালয় মুকলি। ৰাজ্যত বলিছে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহ। বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ। পিছপৰি থকা নাই চানখোলা গাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী মফিদা খাতুন। বৰহমপুৰ সমষ্টিৰ 10 নং চানখোলা গাঁও পঞ্চায়তৰ AIUDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মফিদা খাতুনৰ হৈ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায়। সমান্তৰালকৈ প্ৰাৰ্থীগৰাকীয়ে ঘৰে ঘৰে ৰাইজৰ মন জয় কৰিবলৈ উঠি পৰি লাগিছে। AIUDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী মফিদা খাতুনক জয়ী কৰাবলৈ আহ্বান ৰাইজৰ সমস্যা সমাধানৰ আস্থা প্ৰাৰ্থীগৰাকীৰ। আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল সাহাবে ৰাইজৰ কাৰণে কৰিছে, কৰিব আৰু কৰি থাকিব, জীয়াই থকালৈকে কৰি থাকিব। এনেকুৱা এজন ব্যক্তিৰ দ্বাৰা অসমখন উন্নয়ন 100% আৰু এনেকুৱা এজন ব্যক্তিৰ দলত কাম কৰি যথেষ্ট সুখী। আৰু আমাৰ দলৰ পৰিচয়টো আমাৰ বেলট বক্সত ওলাব। আমাৰ দলৰ পৰিচয়টো আমাৰ বেলট বক্সত ওলাব। মই সম্পূৰ্ণ 100% আশাবাদী আমাৰ পঞ্চায়তত AIUDFৰ প্ৰাৰ্থী বিপুল ভোটত জয়যুক্ত হ'ব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।